संतकारं भुजगशनं पद्मनाभं श्रीशं विश्वधारं गगनसदृशं मेघवर्णं शिवंगं लक्ष्मीकान्तं कमलनयनं जुगे विधर्मगमनं वन्दे विष्णु भगवरणं सर्वलोकैकनाथं हयग्रीव मुरारी मधुसूदन मुनिकृतगीतवाह हतगर नमस्ते ओम ज्येष्ठमाया गीतापूजा मणिकुटे जगतपते प्रसूदय तव गोविंदम। এতিয়াও অনিশ্চয়তাত হাজোৰ ঐতিহাসিক বুলবুলি চৰাইৰ খেল ৰজা প্ৰমত্ত সিংহৰ দিনৰ পৰা চলি অহা এই যুঁজখনক লৈ এতিয়াও আশাবাদী হাজোৰ সকলো নাগৰিক। মন্দিৰ পৰিচালনা কমিটিৰ লোকসকলেও দিনে নিশাই মন্দিৰত পূজা অৰ্চনা কৰিছে যে এইবেলি হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰিত বুলবুলি চৰাইৰ যুঁজ খেলখন অনুষ্ঠিত কৰাৰ বাবে অসম চৰকাৰে অনুমোদন দিয়ক আৰু এই আশাত যেন এওঁলোক এতিয়াও বন্দী হৈ আছে যে বুলবুলি চৰাইৰ খেল এতিয়া অনিশ্চয়তাত মহ যুঁজৰ ক্ষেত্ৰত যেনেদৰে চৰকাৰে এছঅপি দি খেলখন অনুষ্ঠিত কৰাৰ বাবে এক অনুমোদন জনাইছিল ঠিক তেনেদৰে বুলবুলি চৰাইৰ যুঁজৰ ক্ষেত্ৰত কিন্তু এই মুহূৰ্তলৈ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই চৰকাৰে। কি আহ্বান জনাব? হাজোৰ ঐতিহাসিক বুলবুলি চৰাই খেলখন এইবেলি অনুষ্ঠিত হ'ব বুলি আমি আশাবাদী আৰু সেই হিচাপে আমি হয়গ্ৰীৱ মহাপ্ৰভুৰ ওচৰত ইতিমধ্যে শৰাই আগবঢ়োৱা হৈছে আৰু আমি ভাবোঁ যে আহতগুৰিৰ মহ যুঁজ যিদৰে অসম চৰকাৰে অনুমোদন দিছে ঠিক তেনেকুৱা ধৰণেই আমাৰ বুলবুলি চৰাই খেল অনুষ্ঠিত কৰিবলৈ অনুমোদন দিব। হয়, অনুমোদন দিব বুলি তেওঁলোকে আশা প্ৰকাশ কৰিছে। হয়গ্ৰীৱ মাধৱ মন্দিৰৰ দলে শিৱপ্ৰসাদ শৰ্মা ডাঙৰীয়াও আছে যে আপোনালোকে নিত্য নৈমিত্তিক পূজা অৰ্চনাৰ লগতে এইবেলি বুলবুলি যুঁজ হোৱাৰ ক্ষেত্ৰতো আপোনালোকে বিশেষভাৱে পূজা অৰ্চনা কৰা দেখা গৈছে। কি ক'ব? আমি আশাবাদী এইকাৰণেই হৈছোঁ যেতিয়াই আমি গম পালোঁ যে আহতগুৰি মহ যুঁজ মানে চৰকাৰে এছঅপিৰ দ্বাৰা কৰিবলৈ দিছে তেতিয়া আমি ধৰি লৈছোঁ যে আমাৰ বুলবুলি চৰাই যিটো খেল হয় এই খেলটো আমাক দিব বুলি আমি আশাবাদী আৰু সেইকাৰণে মাধৱৰ ওচৰত আমি ধূপ ধূনা জ্বলাই প্ৰসাদ দি পেলাই আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ এই খেলটো হয় আৰু আমি এতিয়াও আশাবাদী আৰু হয়তো কালি পৰহিৰ ভিতৰতে আমি ভাল খবৰ এটা পাম আৰু সেইকাৰণে আমি আজি ৰাতিলৈকে আছোঁ অপেক্ষাত আছোঁ আৰু এইকাৰণে ভাল খবৰ যাতে অপেক্ষা। কি ক'ব আপুনি? কি ক'ব? হয়, এই ক্ষেত্ৰত আমি এইটোৱে ক'ম যে হাজোৰ যি ঐতিহাসিক পৰম্পৰাগতভাৱে যি বুলবুলি চৰাই যুঁজ চলি আছিল আৰু ইয়াক লৈ আমি হাজো ৰাইজে সমস্ত হাজো ৰাইজে যি গৌৰৱান্বিত হৈ আছিলোঁ এতিয়া আজি কিছুদিনৰ পৰা আমাৰ যি 2015 চনৰ পৰা এইটো বন্ধ হৈ আছে কিন্তু আমি গম পাইছোঁ যে আহতগুৰিৰ যি মহ যুঁজ ইতিমধ্যে ঘোষণা কৰিছে আৰু সেইবাবে আমি সমস্ত হাজোবাসীৰ লগতে আমিও মন্দিৰ পৰিচালনা কমিটিৰ লগতে বিশেষকৈ আমাৰ যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে আজিও এই ৰাতিলৈকে আমি আশাত বন্দী হৈ এই বুলবুলি চৰাই যুঁজটো আমাক চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিব বুলি আমি তেখেতসকলক আমি অনুৰোধ জনাইছোঁ। হয়, আপোনালোকৰ অনুৰোধ আমাৰ হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰ পৰিচালনা কমিটিৰ তথা হাজোৰ ৰাইজৰ অনুৰোধ যে এইবেলি হাজোত অনুষ্ঠিত কৰা হওক ঐতিহাসিক বুলবুলি চৰাইৰ খেল। ইয়াতে পুৰোহিত আছে যে কেনেদৰে পূজা অৰ্চনা কৰিছে যদি এই মুহূৰ্তত এফাকি হয়গ্ৰীৱ মাধৱ মন্দিৰৰ যদি মন্ত্ৰোচ্চাৰণ যদি হয় হয়তো আমাৰ এই খেলখনৰ প্ৰতি সকলোৰে সুদৃষ্টি পৰিব। হয়, নিশ্চয় কম। ওম হতাসুৰ হয়গ্ৰীৱ মুৰাৰী মধুসূদন মণিকৃতগীতবাস হতগৰ নমস্তে ওম জ্যেষ্ঠমায়া গীতাপূজা মণিকুটে জগৎপতে প্ৰসূদয় তৱ গোবিন্দম সম্পূৰ্ণস্তম ভৱন্তু মে ওম সৰ্বে ভৱন্তু সুখিনীয় সৰ্বে শান্তু নিৰাময়া সর্বে ভদ্রাণি পশ্যন্তু মা কচ্ছিৎ দুঃখ ভাগ ভবেৎ ওম শান্তি শান্তি। সকলোৱে আশা কৰিছে যে এইবেলি হাজোৰ যি ৰজাদিনীয়া পৰম্পৰা আছিল বুলবুলি চৰাইৰ খেল এইবেলি অনুষ্ঠিত হওক। ইয়াকে লৈ যি মন্দিৰ পৰিচালনা কমিটি আছে পুৰোহিতসকল আছে সকলোৱে পূজা অৰ্চনাত ব্যস্ত হৈ পৰিছে যে সকলোৱে পূজা অৰ্চনা কৰিছে যে হাজোৰ যি ঐতিহাসিক পৰম্পৰা আছিল এই পৰম্পৰাৰ ক্ষেত্ৰত অসম চৰকাৰে অনুমোদন জনাওক। হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰিৰ পৰা মই দীপাংকৰ মজুমদাৰ, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।